की वंदे वंदे बीजेपी जिंदाबाद 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 प्रधानमंत्री जिंदाबाद 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 मानव समाज जिंदाबाद 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 सुशांत बरुआ जिंदाबाद 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 আজি আপোনালোকে গম পাইছে যে অসমৰ 5খন আমাৰ উপনিৰ্বাচন হৈছে। এই উপনিৰ্বাচনত বিজেপি সমৰ্থিত প্ৰাৰ্থীসকল বিপুল ভোটত জয়লাভ হৈছে। বিশেষকৈ আপোনালোকে দেখা পাইছে চামগুৰিত যি ৰকিবুল হুছেইনৰ দুৰ্গ আছিলে, সেই দুৰ্গত বৰ্তমান উৎখাত কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি বা পক্ষপাত প্ৰাৰ্থী আমাৰ ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই বিজয় সাব্যস্ত কৰিব লৈছে। তেনেদৰে বিহালী সমষ্টিটো আমাৰ সমৰ্থিত প্ৰাৰ্থী, আমাৰ ফালৰ পৰা পক্ষপাত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। গতিকে এই আজি 5টা সমষ্টিৰ যি উপনিৰ্বাচন, এই উপনিৰ্বাচনৰ কাৰণে আজি আমি ডিমৌ সমষ্টিত মাননীয় সুশান্ত বৰগোহাঁইদেৱৰ নিৰ্দেশমৰ্মে আমি যুৱ মৰ্চা আৰু বিজেপিৰ সমূহ কাৰ্যকৰ্তাই আজি বিজয় উল্লাস সাব্যস্ত কৰিছোঁ। আমি এক আবতৰীয়া দীপাৱলী আজি পুনৰবাৰ আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।